ৰং বিৰঙৰ কাৰ্যসূচীৰে চানডুবি উৎসৱ আৰম্ভ পৰম্পৰাগত খাদ্য খেলা ধূলা সাজপাৰ কৃষ্টি সংস্কৃতিৰ মেটমৰা সম্ভাৰৰে চানডুবি উৎসৱ পাঁচদিনীয়াকৈ আৰম্ভ হ'ল চানডুবি উৎসৱ দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ অন্যতম ঐতিহাসিক সম্পদ চানডুবি বিল বিলখনৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কামনাৰে ছেভ চানডুবি ছেভ হেৰিটেজ ধ্বনি সৰুগত কৰি 2010 বৰ্ষৰ পৰা উদযাপন কৰি আহিছিল চানডুবি উৎসৱ বৰদুৱাৰ হোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰি অহা চানডুবি উৎসৱ এবাৰ পঞ্চদশ সংখ্যক ভৰি দিছে কাৰ্যসূচী অনুসৰি পোৱা উৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাই চানডুবি উৎসৱৰ মূলদুৱাৰ মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই চানডুবি বিল জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ যদিও বিলখন দিনক দিনে বাম হৈ পৰিছে ক্ৰমে সংকটৰ সন্মুখীন হৈ অহা বিলখনক সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৎসৱ উদযাপন সমিতিয়ে চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছে আজি আমি চানডুবিৰ বাকৰিত উপস্থিত হ'ব পাই নিজকে ধন্য মানিছোঁ আৰু মই ইয়াৰ জৰিয়তে এই চানডুবি ফেষ্টিভেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ নতুন বছৰৰ তথা অসমীয়া মাঘ বিহুৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা মই জনাইছোঁ মই এইটো ক'ব খুজিছোঁ যে এই বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত এই চানডুবি ফেষ্টিভেলৰ জৰিয়তে আজি যি সংগ্ৰাম অৰ্থাৎ ইয়াৰ যি জৈৱ বৈচিত্ৰতা ইয়াৰ যি চানডুবি বিলৰ যি চাৰিওকাষৰ যি বনজ সম্পদ ইয়াক ৰক্ষাৰ কাৰণে এই 15টা বছৰে আজি সংগ্ৰাম কৰি আহিছে মই ভাবোঁ আজি বৰ্তমানৰ সময়ত যি চানডুবি বিলৰ পানী যেতিয়া শুকাই যাবলৈ ধৰিছে ক্ৰমান্বয়ে শুকাই গৈ আছে গতিকে আমি চৰকাৰে বা আমি ইয়াক গুৰুত্ব দিয়া উচিত মই ভাবোঁ এই চানডুবি বিলৰ যি নামনি এৰিয়া আছে লকীয়া দাৰা বুলি কয় তাত যদি আমি অখকি বান্ধ দিয়াৰ ব্যৱস্থা কৰোঁ নিশ্চয় ইয়াৰ যি জলস্তৰৰ যিটো ব্যৱস্থা নিশ্চয় ইয়াত অটুট থাকিব বা শুকাই যোৱাৰ যিটো এটা উপক্ৰম হৈছে সেইটো নিশ্চয় ৰক্ষা হ'ব বুলি মই ভাবিছোঁ আৰু এই যেতিয়া চানডুবি বিলৰ পানীয়ে ক্ৰমান্বয়ে শুকাই গৈ আছে শুকাই যোৱাৰ ফলত ইয়াৰ পৰ্যটকৰ যিটো এটা আকৰ্ষণ সেই আকৰ্ষণটো ক্ৰমান্বয়ে নোহোৱা হৈছে গতিকে এই যি চানডুবি বিলৰ যিটো জলস্তৰটো ইয়াক ৰক্ষা কৰিব লাগে আৰু ইয়াৰ যি পৰ্যটন বিভাগ আছে এই পৰ্যটন বিভাগে নিশ্চয় দৃষ্টিগোচৰ কৰিব বুলি মই আশা ৰাখিছোঁ চানডুবি ফেষ্টিভেলৰ 2025 আজি প্ৰথম দিনা প্ৰথম কাৰ্যসূচী আৰু এই কাৰ্যসূচীৰ জৰিয়তে সমূহ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই চানডুবি উৎসৱে 2010 চনৰ পৰা যি চানডুবি উৎসৱ আৰম্ভ হৈছে আৰু ইয়াৰ জৰিয়তে এই অঞ্চলৰ যিটো প্ৰাকৃতিক পৰিৱেশ বা যিখিনি প্ৰাকৃতিক গছ গছনিৰ চৰাই চিৰিকটি জীৱ জন্তু যি ৱাইল্ড এনিমেল আছে ইয়াত সংৰক্ষণ হৈছে আৰু ইয়াৰ জৰিয়তে চানডুবি উৎসৱৰ জৰিয়তে এই চানডুবি উৎসৱৰ আশে পাশে থকা জাতি জনগোষ্ঠীসকলৰ যিটো ভাষা কলা কৃষ্টি সেই কলা কৃষ্টিসমূহ ইয়াত উদযাপন কৰিছে আৰু কলা কৃষ্টিসমূহ ইয়াত প্ৰদৰ্শন কৰিছে উপস্থাপন কৰিছে আৰু সেই উপস্থাপনৰ জৰিয়তে এই অঞ্চলৰ সংস্কৃতি বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে উদ্যোক্তা সমিতিয়ে লগতে ইয়াৰ উপৰিও যিটো ইয়াৰ প্ৰধান উদ্দেশ্য এই চানডুবি উৎসৱৰ জৰিয়তে চানডুবি অঞ্চলটো সদায় সংৰক্ষিত হৈ থাকক ইয়াৰ জীৱ জন্তু চৰাই চিৰিকটি ইয়াৰ সংৰক্ষণ হৈ থাকক আৰু লগতে চানডুবিৰ যিটো জলৰাশি সেই জলৰাশিটো সদায় সংৰক্ষিত হৈ থাকক আৰু সেইটো আশা কৰিয়ে যি উদযাপন সমিতি ইয়াত উদযাপন কৰি আহিছে ইয়াত উদযাপন সমিতিৰ যথেষ্ট কষ্ট হয় তাৰ পিছতো প্ৰতি বছৰে জাকত জিলিকা নতুন উদ্যমৰে ইয়াত চানডুবি উৎসৱ পালন কৰে গতিকে সকলোলৈ উদযাপন সমিতিৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি 15 সংখ্যক চানডুবি ফেষ্টিভেল উপলক্ষে পোনপ্ৰথমতে সমূহ ৰাজবাসীক নৱবৰ্ষ 2025ৰ কাৰণে আমি বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমি ইয়াতে চানডুবি ফেষ্টিভেল উপলক্ষে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় ৰামপুৰ হেয়াকাণ্ডৰ পৰা এক আধ্যাত্মিক চিত্ৰ প্ৰদৰ্শনী লৈ ইয়াতে উপস্থিত হৈছোহি তাৰ লগতে আজি আমি হলিষ্টিক হেল্থ অৰ্থাৎ সৰ্বাংগীন সমগ্ৰ স্বাস্থ্যৰ অধিকাৰী আমি কেনেকৈ হ'ব পাৰোঁ এই সম্বন্ধে আজি সকলো ৰাজবাসীক অৱগত কৰাৰ কাৰণে আমি ইয়াতে উপস্থিত হৈছোহি আমাৰ লগত বহুতো মাতৃসকল আই মাতৃসকল আহিছে কুমাৰ কুমাৰীসকল আহিছে সকলোৱে একেলগে ইয়াতে আমি সেৱা কৰি আছোঁ আৰু আজি আমি দেখাইছোঁ ইয়াতে বহুত নতুনত্ব দেখা পাইছোঁ এই চানডুবি ফেষ্টিভেলৰ এই প্ৰকৃতিৰ মাজত দেখি আমি নথৈ আনন্দিত হৈছিলোঁ অন্যহাতে সকলো কালচাৰৰ ইয়াত প্ৰগ্ৰাম চলি আছে তাৰে মাজত আমি ইয়াতে আধ্যাত্মিক জ্ঞান বিলাই সকলোৱে ইয়াত বহুত আগ্ৰহেৰে জ্ঞানটো শুনিছে এইটো শুনি আমি বহুত আনন্দিত হৈছোঁ পুনৰ
আজি সকলো ৰাজবাসীক আজি আমি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা নৱবৰ্ষ 2025 এই চান্দৱী ফেষ্টিভেলৰ আৰু ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট N24 Assam।